আমাৰ কাৰণে এটা খুব আনন্দৰ বতৰা আছিল যে অসমত সেমিকন্ডাক্টৰ ইণ্ডাষ্ট্ৰী জাগিৰোডত হৈ আছে আৰু জাগিৰোডত ইতিমধ্যে কাম তীব্ৰ গতিত আগবাঢ়িছে আৰু জাগিৰোডৰ এই সেমিকন্ডাক্টৰ ইণ্ডাষ্ট্ৰীটোৰ কাৰণে প্ৰয়োজনীয় পানীৰ যোগানৰ কাৰণে আমি এতিয়াই পৰিকল্পনা আৰম্ভ কৰি কাম আৰম্ভ কৰিব লৈছো যত এই টাউনশ্বিপখন বা এই ইণ্ডাষ্ট্ৰীটো হৈ উঠাৰ লগে লগে প্ৰায় 12.5 mld পানীৰ প্ৰয়োজন হ'ব তাৰমানে 12.5 মিলিয়ন লিটাৰ পাৰ ডে পানীৰ প্ৰয়োজন হ'ব আৰু এই পানীৰ প্ৰয়োজনতা পূৰ কৰাৰ কাৰণে এতিয়াৰ পৰা আমি ওয়াটাৰ সাপ্লাই স্কিম কৰাৰ পৰিকল্পনাৰে অসম চৰকাৰে আগবাঢ়িছে আৰু আজি অসম কেবিনেটে সেই ধৰণে 12.5 mld পানীৰ ওয়াটাৰ সাপ্লাই প্ৰজেক্ট এটাৰ কাৰণে 121.36 কোটি টকা 121.36 লাখ টকা বয়েৰে নিৰ্মাণ হ'বলগীয়া এই পানীৰ প্ৰজেক্টৰ কাৰণে এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল দিছে ষ্টেট কেবিনেটে এপ্ৰুভেল কৰিছে গতিকে এই পানীৰ প্ৰজেক্টটোৱে গোটেই জাগিৰোড অঞ্চলৰ টাউনশ্বিপ যেটো হ'ব টাটা সেমিকন্ডাক্টৰ ইণ্ডাষ্ট্ৰী আৰু টাউনশ্বিপত পানীৰ অভাৱ পূৰণ কৰিব আৰু এটো খুব সোনকালে কৰিবৰ কাৰণে তাক পিএইচডি ডিপাৰ্টমেণ্টে অতি সোনকালে কৰিবৰ কাৰণে পৰিকল্পনা কৰিছে যাতে একেলগে ইণ্ডাষ্ট্ৰী কমপ্লিট হোৱাৰ লগে লগে পানীৰ ব্যৱস্থাটো সুন্দৰভাৱে হৈ যায়